চিৰাং জিলাৰ বিজনীৰ খোংক্ৰাজাৰত কানামাক্ৰা নৈৰ বানৰ তাণ্ডৱ। নৈৰ বাঢ়নি পানীয়ে খহাই নিয়ে এটা চিচি ব্লকেৰে নিৰ্মিত পথ। 17টাকৈ পৰিয়াল আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ। শেহতীয়াকৈ সমগ্ৰ ৰাজ্যত প্ৰলয়ংকাৰী বানে বিভীষিকাৰ ৰূপ ধাৰণ কৰাৰ সময়তে চিৰাং জিলাৰ বিজনীৰ খোংক্ৰাঝাৰত কানামাক্ৰা নৈৰ বাঢ়নি পানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। নৈখনেৰে ভূটানৰ পৰা নামি অহা পানীয়ে গতি সলাই খোংক্ৰাঝাৰৰ মাজেৰে প্ৰৱেশ কৰাত এটা পথ ছিঙি যোৱাৰ লগতে 17টাকৈ পৰিয়াল আশ্ৰয় ল'ব লগা হৈছে আশ্ৰয় শিবিৰত। বিজনী মহকুমা প্ৰশাসনে বৰ্ণাঢ্যসকলক খোংক্ৰাঝাৰা এমই স্কুলত আশ্ৰয় গ্ৰহণ কৰাৰ ব্যৱস্থা কৰি দিছে। কানামাক্ৰা নৈত মজবুত বান্ধৰ ব্যৱস্থা নকৰাৰ বাবে প্ৰতি বছৰে উক্ত অঞ্চলত নৈখনৰ বাঢ়নি পানীয়ে বিস্তৰ ক্ষতিসাধন কৰে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে। যোৱা 1 তাৰিখ যোৱাকালি 1 মাহ যোৱাকালিৰ পৰা ইয়াত থাকিব লগা হৈছে। কাৰণ হ'ল মাক্ৰা নদী মানাছ জংঘলত কালামাটি বুলি কয়, তাতে মাথাউৰি ভাঙি খোংক্ৰাঝাৰা পিনে আহি খোংক্ৰাঝাৰাৰ বাকী দুৰ্গাপুৰ আৰু লাডাংগুৰি এই গাঁওবিলাক মানে পানী বেছি হয়, এই শিবিৰত আহিব লগা হ'ল। কিমানটা পৰিয়াল ইয়াতে এতিয়া বৰ্তমান 17 ফেমিলিজ আছে। শিশু বৰ্তমানলৈকে 14 আছে আৰু গৰ্ভৱতী মহিলা এজন আছে। টোটেল ইনমেটছ আছে এতিয়ালৈকে 87। সুবিধাবিলাক যোৱাকালি লগালগ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা চাৰ্কেল অফিচৰ পৰা সিহঁতে গোটেই যোগাৰবিলাক কৰিছে আৰু ৰেচন সন্ধিয়ালৈকে আহি পাইছে আৰু ইতিমধ্যে আমি যোৱাকালি গোটেইবিলাক ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। কানামাক্ৰা পানীটো এনেকৈ প্ৰতি বছৰে আহে, কেনেকৈ আহে, কিয় আহে? এইটো আমি বিশেষ ইমান নাজানো কেনেকুৱা আহে, কিন্তু মাথাউৰি ভাঙি বান্ধবিলাক ভাঙি বছৰে প্ৰায় আহে। এইটো ভূটানৰ পৰা পানী অহা কানামাক্ৰা বুলি কোৱা হয়। সেই ৰাস্তা এই কানামাক্ৰা নদীৰে প্ৰত্যেক বছৰে ৰাস্তাটো খহাই শেষ কৰি গৈছে। এতিয়া ৰিচেণ্টলি বৰ্তমান যিটো ৰাস্তা যিটো নদী আহিছে পানী, যিটো ৰাস্তা আছিল এতিয়া ৰাস্তাটো নোহোৱা হৈছে। যিটো এই দলাঙৰ উত্তৰ পিনে যোৱা ৰাস্তা, এইটোতো অৱস্থা নায়েই। এইটো তাৰপিছত এইটো চাব চেণ্টাৰৰ পৰা যোৱাতে এটা মানাছৰ ফৰেষ্টৰ ওচৰত এটা ৰাস্তা আছে, সেইটো ভাঙি গৈছে। এইটো যদি অতি সোনকালে ঠিক কৰা নহয় তেতিয়াহ'লে আমাৰ যিটো দলাঙৰ উত্তৰ পিনে যিটো ৰাস্তা আছিল সেইটো মাথাউৰিৰ নিচিনা আছিলে, সেই মাথাউৰিৰ নিচিনাটো ভাঙি গৈছে। যদি সেই মাথাউৰিটো যদি ভাঙি যায় তেতিয়াহ'লে পশ্চিম পিনে যিটো গাঁও আছে এইটো বিস্তৰ ক্ষতিসাধন হ'ব আৰু মানুহবিলাক থকাৰ অসুবিধা হ'ব। যদি অতি সোনকালে এইটো মেৰামতি কৰি নিদিয়ে, চৰকাৰৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যাতে এইটো সোনকালে মেৰামতি কৰি দিয়ে, যাতে গাঁৱৰ ৰাইজে শান্তিকৈ থাকিব পাৰে, ইয়াৰ ব্যৱস্থা কৰি দিয়ে যেন। চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ, দৈনিক অগ্ৰদূত ডিজিটেল।